নমস্কাৰ, মই মোৰ সকলো যৌতুক অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আপোনালোকৰ লগত আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। এইটো একচুৱেলি গুৰুত্বপূৰ্ণ বুলি এইকাৰণে কৈছোঁ, আমাৰ কুণ্ডলীত বিশেষকৈ মংগলৰ অৱস্থান লৈ সাধাৰণতে আমাৰ জ্যোতিষত এটা দোষৰ কথা কোৱা যায়, যাক কোৱা হয় মাংগলিক দোষ অথবা ভৌম দোষ। গতিকে ভৌম মানে মংগল, গতিকে ভৌম দোষ। গতিকে বহুত কথা আহি পৰে ইয়াত, বহুত দেখা যায়, মই বহুত পাইছোঁ আৰু ক'ব নালাগে। মূল কথা একচুৱেলি এই ভৌম দোষ, মংগলৰ দ্বাৰা সৃষ্টি হোৱা এই দোষটো বহু শাস্ত্ৰত বা বহু গ্ৰন্থত আছে উল্লেখ যে যদি 1 অথবা 2, 4, 7, কিছুমানত আছে আপোনাৰ ধৰক 1 আছে, 4 আছে, 7, 8, 12, অৰ্থাৎ এইকেইটা ঘৰত ভাৱ 1 নম্বৰটো লগ্ন ভাৱ থাকি গ'ল, আনফালে আপোনাৰ চতুৰ্থ স্থানটো মিত্ৰ ভাৱৰ কথা, সপ্তমটো পতি বা পত্নী স্থান, গতিকে আৰু অষ্টম স্থানটো মাৰক স্থান, দ্বাদশ স্থানটো ব্যয় স্থান। এইকেইটা ঘৰত সাধাৰণতে কি হয়, যদি মংগল থাকিলে এটা দোষ পোৱা বুলি আমাৰ চলি আহি আছে। যিহেতু মংগলৰ পৰা এই দোষটোত কি কোৱা আছিল যে জাতক এজনৰ কুণ্ডলীত যদি এই দোষ থাকে তেনেহ'লে পতি বা পত্নী হানি যোগ। ইম্পৰ্টেণ্ট বিষয়বস্তু, বিচাৰ্য বিষয়। মূল কথাটো হ'ল কি, মই এই বিষয়টোৰ ওপৰত ভিডিঅ'টো এইকাৰণে কৰিব লগা হ'ল, আৰু মই লক্ষ্য কৰিছোঁ মই বহুত কুণ্ডলী বিচাৰত যেতিয়া মই কৰোঁ তেতিয়া মই মাংগলিক বস্তুটো খুব কম ব্যৱহাৰ কৰোঁ। কাৰণ কথা আছে যে মাংগলিক বুলি কোৱাৰ লগে লগে এজন জাতক বা জাতিকাৰ এটা সংশয়ৰ ভাৱ আহি যায়। সেই কাৰণে মই পাৰা পৰিশ্ৰমে মাংগলিকটো খুব কম ব্যৱহাৰ কৰোঁ। মানে যিসকলে আহিছে মোক সোধে বোলে ছাৰ মোৰতো মাংগলিক আছিল, তোমাৰ মাংগলিক আছিল, কিন্তু তোমাৰ প্ৰতিকাৰৰ সময়ত মই কি কৈছোঁ, তোমাৰ দ্বাদশত কিন্তু মংগল আছে, গতিকে তুমি এটা কাম কৰিবা, তুমি মংগলবাৰে কমচে কম হনুমান মন্দিৰত গৈ সাধাৰণতে তুমি এই কৰিবা। কথা আছে যে তাত যাই বোলে সিন্দুৰ দান কৰিবা, গধূলি হনুমান চালিচা সদায় পাঠ কৰিবা, অথবা সেইটো লাগিবই, তাৰ বাহিৰেও যিসকলক মই লিখি দিওঁ, যদিও কাৰোবাৰ যদি অষ্টমত থাকোঁ তেতিয়াও মই লিখি দিওঁ, কথা আহিব অষ্টম স্থান। গতিকে কি কওঁ যে সেইসকল জাতক যাৰ যি বিশেষকৈ সপ্তম বা অষ্টমত থাকে মংগল, সেইসকলে একচুৱেলি মা বগলামুখী মন্দিৰত গৈ বিয়াৰ আগত কিছু হ'লেও মানে পূজা দি অহাটো ভাল। কিন্তু কথা হ'ল যে মাংগলিক বুলি কোৱাৰ লগে লগে যে এইকেইটা স্থানত থাকিলেই যে গোটেই মাংগলিক হ'ব, সেইটো কিন্তু এটা ভুল ধাৰণা। কুণ্ডলীত যেনেকৈ মাংগলিক আছে, সেইদৰে কুণ্ডলীখনত আপোনাৰ মানে ভৌম দোষ খণ্ডনযোগ্য থাকে। মূল কথাটো হ'ল কি, এই যে খণ্ডনযোগ, এই বিষয়টোৰ ওপৰত যিহেতু সাধাৰণতে এটা ধাৰণা নাই, আৰু নাই কাৰণে কোৱাটো সহজ হয়। কিন্তু কথা হ'ল কি, সেইটোৱে এজন জাতক বা জাতিকাৰ মনত সদায় এটা ভয় ভাৱ সোমাই ৰাখি দিলে, যে সেই ভয় ভাৱ সঞ্চাৰ কৰা বুলি কয়। গতিকে সিমান সঞ্চাৰ কৰি লাভ নাই নিয়ম মতে। কাৰণ যদি আপুনি ভালকৈ চাব যায়, মেক্সিমাম কুণ্ডলীত পাব আপুনি 50% কুণ্ডলীত মই কৈ দিছোঁ, মইতো চাইছোঁ থাকিবই মংগল। কাৰণ আপোনালোকে গমেই পাইছে যে মানে এটা মংগল এটা ৰাশিত 45 দিন থাকে, গতিকে আপোনাৰ সেই সময়খিনিত কাৰোবাৰ থাকিবই।
কাৰোবাৰ হয়তো 1 নম্বৰ স্থানত, কাৰোবাৰ হয়তো 4 নম্বৰ স্থানত, কাৰোবাৰ হয়তো 2ত থাকিব, কাৰোবাৰ 7ত 8ত 12, যেহেতু আপোনাৰ ঘৰে 12টা ঘৰৰ দেখোন মোটামুটি দেখোন আধাৰ ঘৰে বুলি ক'ব পাৰি। গতিকে মাংগলিক দোষ কথা এইকাৰণে দিলোঁ, ক'লোঁ যে সাধাৰণতে দেখা যায় যে কিছুমান 2ত থাকি লোক কয় এইকাৰণে যে 2ৰ পৰা সপ্তম দিলোঁ 8ম স্থান, 8ম স্থানটো আমাৰ স্থান, কিন্তু মেক্সিমাম গ্ৰন্থত আপোনালোকে 1, 4, 7, 8, 12ত পাব মংগল দেখিলে। মানে কথা হ'ল কি যে কোৱা যিহেতু আছে মাংগলিক দোষত কি পায় যে এজন জাতক বা জাতিকাৰ পতি বা পত্নী হানি হোৱাৰ যোগ থাকে। ইয়াৰ মোৰ এটা মই কৈ দিছোঁ আপোনালোকক, কথা এটা থাকি গ'ল যে এই যে থাকি গ'ল এই ঘৰকেইটাত, কিন্তু আচলতে মাংগলিকটো এই যে স্বামী বা পতি বা পত্নী হানি যোগটো মুখ্যতঃ কিন্তু একচুৱেলি 7ম আৰু 8মৰ মাজত সোমাই থাকে। 1 নম্বৰত বা 4ত, দ্বাদশত এইবিলাকৰ ক্ষেত্ৰত নহয়। ইয়াত কিন্তু এটা কথা, এইটো মই বুজাই কম পিছত, মূলটো কিন্তু চাব লাগে 7 আৰু 8ৰ ক্ষেত্ৰত, কাৰণ এইটোৰ লগত ৰিলেটেড হৈ থাকে। 7 নম্বৰ 8 নম্বৰ খুব ৰিলেটেড হৈ থাকে। তথাপিতো কৈছোঁ যে এই যে স্বামী বা স্ত্ৰী হানি যোগ কুস্তিৰ, কিন্তু দেখা যায় বহু ক্ষেত্ৰত এই মাংগলিক যোগ থাকিলেও কাৰো একো নহয়, এনেও বহুত দেখা গৈছে। কিন্তু পিছত ওলাইছে, বিয়াৰ বহু বছৰ পিছত ওলাইছে, কোনোবাই কৈছে আপোনাৰতো মাংগলিক আহি গ'ল নে, মাংগলিক আহক, মোৰ আবাৰ কোনোবা এটা কিবা হ'ব নেকি, এনে কথা এটা ভয় থাকে। গতিকে কোৱাৰ ক্ষেত্ৰত যিহেতু মই ক'ব বিচাৰিছোঁ যে কোৱা এইকাৰণে কৈছোঁ যে কুণ্ডলীখনত আপোনাৰ মাংগলিক দোষ যেনেকৈ আছে, দোষটোহে ভালে, কিন্তু আনফালে মাংগলিক দোষ খণ্ডনযোগো থাকে। চাব কিন্তু এই খণ্ডন যোগটো কিন্তু মূল কিন্তু বিচাৰ্য বিষয়। আপুনি যদি ভালকৈ বিচাৰ কৰে দেখা পাব এই খণ্ডন যোগ মেক্সিমাম কুণ্ডলীত পোৱা যায়। গতিকে সেইটো চাব লাগে, দিশটো খুব ইম্পৰ্টেণ্ট হৈ থাকে। অকল লগে লগে ক'লেই নহ'ব যে আপুনি অমুক কৰক। দেখা মইতো গমেই পাওঁ, মই যিহেতু চালে মই কথাটো এতিয়া আমি এইকাৰণে কৈ আছোঁ যে খণ্ডন যোগ, এই খণ্ডন যোগ কেতিয়া হয়, মাংগলিক দোষ ভূমদ খণ্ডন কেতিয়া হয়, হয়তো চাব যদি মংগল যদি টুংগি হৈ থাকে, চাব মংগল ক'ত হয়, মংগল টুংগি ক'ত হয়, মকৰত হয়। যদি মংগল টুংগি হয় মূল ত্ৰিকোণত থাকে, লগ নম্বৰ ত্ৰিকোণত 5 নম্বৰ 9 নম্বৰ স্বক্ষেত্ৰ, চাব কিন্তু এইটো কিন্তু বৰ ইম্পৰ্টেণ্ট। মংগল যদি স্বক্ষেত্ৰী হৈ থাকে, বহুত দেখা যায় স্বক্ষেত্ৰী, তাতো বৈদ্য মাংগলিক কৰি থৈ পেলাই একদম মানে কৈ দিয়ে, আৰু সেইটো নহয় যে কি হৈছে যে স্বক্ষেত্ৰী, অৰ্থাৎ যদি মংগল যদি আপোনাৰ মেষ বা বৃশ্চিকত থাকি যায়, থাকি পেলাই যদি এনেকুৱা হয় যে সি 4 নম্বৰ বা 7 নম্বৰ বা 8 নম্বৰ হৈ গ'ল বা 12 নম্বৰে হৈ গ'ল ভাৱ, তেতিয়াহ'লে কৈছে যে সেই অথবা মিত্ৰক্ষেত্ৰটো পাবয়ে আপোনাৰ। মিত্ৰক্ষেত্ৰ মানে কি, হৰিশ্চন্দ্ৰৰ ঘৰত হয়তো ৰবি মানে কি কয় ৰবি সিংহ ৰাশিত হওক বা আপোনাৰ ধনু বা মীন, মংগলত থাকি ক'লোৱে বৃহস্পতি থাকে, আমাৰ অৰ্থাৎ মিত্ৰক্ষেত্ৰ এইবিলাক কয়। এইবিলাক তাৰ লগত শুভ বৰ্গগত, অৰ্থাৎ তাৰ লগত শুভ গ্ৰহ থাকি যায়, তেনেহ'লে ভৌমদক খণ্ডন হয়। ফাৰ্ষ্ট পইণ্ট এইটো কিন্তু মনত ৰাখিব, আপোনালোকে নিজেও
মই কোৱাৰ অৰ্থ হ'ল কি আপোনালোকে নিজৰ কুণ্ডলীখনত গম পাব, কোনোবা ক'লেও আপোনালোকে গম পাব যে মোৰ খণ্ডন হৈ আছে দেখোন। মংগল আনফালে এটা কথা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু কৈ আছে যে মংগল যদি কেন্দ্ৰৱৰ্তী বা কোণপতি হয়, চাব দেই, মংগল কেন্দ্ৰৱৰ্তী বা কোণপতি হয় অথবা যোগকাৰক হয়, শুভ অথবা মিত্ৰ গ্ৰহৰ দ্বাৰা যুক্ত হয় বা দৃশ্য হয়, চাব এইটো বৰ কথা আছে, বা দৃষ্টিদেৱ ভৌমদক খণ্ডন হয়। এইটো খুব ইম্পৰ্টেণ্ট, মানে অলপ মানে বস্তুটো মানে মই ইয়াৰ বুজি পাব আপোনালোকে। কেন্দ্ৰৱৰ্তী মই আগতে কৈছোঁ, কেন্দ্ৰ বুলি কোৱাৰ লগে লগে 1, 4, 7, 10 কেন্দ্ৰ বুলি ক'লে, আৰু কোন বুলি কোৱাৰ লগে 5 ন, 1 নম্বৰকে ধৰে, লগ্নকো ধৰে, 1, 5, 9 এইটো কোণ। অৰ্থাৎ যদি মংগল কেন্দ্ৰৱৰ্তী বা কোণপতি হয় অথবা যোগকাৰক হয়, শুভ অথবা মিত্ৰ গ্ৰহৰ দ্বাৰা যুক্ত হয়, অথবা মিত্ৰ গ্ৰহ মানে বৃহস্পতি বা চন্দ্ৰ, মুখ্যতঃ ৰবিটো অলপ আছে, কিন্তু মুখ্য একদম শুভ বুলি ধৰিলে আপোনাৰ মানে বৃহস্পতি আৰু যদি চন্দ্ৰৰ লগত সংযোগ হৈ থাকে তেতিয়াহ'লে ভৌমদক খণ্ডন হয়। এই যে ক'লো কেন্দ্ৰৱৰ্তী কোণপতি যোগকাৰক হৈ থাকে, নিশ্চয় ক'ত হৈ থাকে আপোনাক মই কৈ দিছোঁ। মংগল কৰ্কট অথবা সিংহ লগ্নৰ পক্ষে মংগল অকলে ৰাজযোগকাৰী, এইটো কিন্তু বহুতে লাগি যায়। মংগল যোগ ৰাজযোগকাৰী হৈ যায় যদি মংগল মানে যদি আপোনাৰ কেন্দ্ৰৱৰ্তী বা কোণপতি, মংগল কেন্দ্ৰ আৰু কোণপতি হৈ যায়, যদি এনেকুৱা হৈ যায় ৰাজযোগকাৰী, আপোনালোকক মই কৈ দিছোঁ ক'ত হয় এইবিলাক, আৰু এই কথা তুমি কৈ দিছোঁ, যোগকাৰী হৈ যায়। ক'ত হ'ব আপোনালোকৰ? কৰ্কট লগ্ন। কৰ্কট লগ্ন সাপেক্ষে মংগল কি হয়? বৃশ্চিক হ'লে, বৃশ্চিকৰ অধিপতি হয়নে নহয়? বৃশ্চিক অধিপতি মংগল, পঞ্চমপতি হয়। দশমৰ অধিপতি, দশম স্থান মেঘ ৰাশি, মেঘৰ অধিপতি মংগল। গতিকে এই কৰ্কট লগ্ন সাপেক্ষে যদি আপোনাৰ এই অথবা এই সাপেক্ষে যদি সি যদি লগ্নত থাকে, চতুৰ্থত থাকে, বা আপোনাৰ সপ্তমত বা অষ্টমত থাকে, বা দ্বাদশতো থাকে, কিন্তু সি ৰাজযোগকাৰী হৈ গ'ল, নিজে খণ্ডন হয়। আৰু সিংহ লগ্নৰ ক্ষেত্ৰত হয়, সিংহ লগ্নৰ ক্ষেত্ৰত কি কাৰণত হয়? সিংহ লগ্নৰ সাপেক্ষে চতুৰ্থ স্থান বৃশ্চিক ৰাশি মংগল, আৰু নৱমপতি কোণপতি হৈ যায় মংগল। গতিকে কৈছে যে লগ্ন যদি সিংহ লগ্ন সাপেক্ষে যদি এই ক্ষেত্ৰত এই যি ক'লোঁ মই য'ত মাংগলিক হয় বুলি কৈছে, তাত যদি থাকি যায় তেনেহ'লে এই দুটা যোগ হোৱাৰ কাৰণে সেইটো খণ্ডন হৈ যায়। ইণ্টাৰেষ্টিং। আপোনাক কৈছোঁ এষ্ট্ৰলজি মানুহে কয় যে এষ্ট্ৰলজি হ'ল কি এটা সাংঘাতিক ক্ৰিটিকেল বিষয়বস্তু, জানিব লাগিব। অকল 1, 7, 4, 8, 12 দেখা পোৱাৰ লগে লগে মাংগলিক একদম মানে প্ৰবাল পিন্ধি দিয়া বা অমুক তমুক কৰা এইটো কথা নহ'ব। যদি আপোনাৰ এইটোও চাব লাগিব, লগ্ন কি আছে, যে আপোনাৰ যদি কৰ্কট লগ্ন হয় অথবা সিংহ লগ্ন হয়, সেইফালে যদি মংগল যদি এইকেইটা ঘৰত থাকি যায় য'ত মাংগলিক হয়, অৰ্থাৎ 1, 4, 7, 8, 12 খণ্ডন হৈ যাব, কাৰণ দুটাই ৰাজযোগকাৰী হৈ যায়। দুটা সোমাই আছে তাত, কৰ্কট আৰু কৰ্কট লগ্ন আৰু সিংহ লগ্ন। যিসকল কৰ্কট লগ্ন সিংহ লগ্নৰ মানুহ, যদি সেইসকলৰ সাধাৰণতে আপোনাৰ ৰাজযোগকাৰী গ্ৰহে হৈ থাকে। ইণ্টাৰেষ্টিং পইণ্টগিলা খুব চাব লাগিব। তাৰ বাহিৰেও গ'ল যে মংগল যদি যি গ্ৰহ ঘৰত থাকে,
চাব মংগল যি গ্ৰহৰ ঘৰত থাকে হোমদক হ'ব অৰ্থাৎ এইকেইটা মই ক'লোঁ এই স্থানকেইটা উক্ত স্থানসমূহত যদি ৰাহু বা শনি থাকে তাতো যদি ৰাহু আৰু শনিও থাকে হোমদক অশুভ নহয় ইণ্টাৰেষ্টিং আমি কিন্তু গোটেই আগৰ সময় এটা সময়ত ময়ো চাইছিলোঁ ময়ো কৰিছিলোঁ যে মংগল আৰু যদি ৰাহু থকা মানে কৈছিলোঁ যে খুব একদম মানে আপোনাৰ অমুক হ'ব নাপায় ময়ো সেনেকৈ এটা সময়ত ময়ো কোৱা ব্যক্তিয়ে হয় কিন্তু বৰ্তমান সময় কৈছোঁ যে আধুনিক এষ্ট্ৰলজি যিটো মডাৰ্ণ এষ্ট্ৰলজিৰ ক্ষেত্ৰত মই এতিয়া মানে লাহে লাহে মডাৰ্ণ এষ্ট্ৰলজিৰ বিষয়ে কৈ আছোঁ কিন্তু কি কৈছে যে এই ক্ষেত্ৰত কি হয় মৃত্যু সৰণি কি কৈছে যে স্বামী বা স্ত্ৰীৰ স্বাস্থ্যভংগ এই মংগল বা ৰাহু থাকিলে স্বাস্থ্যভংগৰ কথা কৈছে কিন্তু তাতে এটা পইণ্ট মাত্ৰ এটা পইণ্ট ৰাখিছে চাব দেই য'ৰ আগতে আপোনাৰ কিমানটা পইণ্টত হৈছিল এতিয়া আনি মাত্ৰ আধুনিক এষ্ট্ৰলজি মডাৰ্ণ এষ্ট্ৰলজিত কি কৰি থৈ দিছে যে জাতিকাৰ ক্ষেত্ৰত লগ্নৰ সপ্তমত সিংহ ৰাশিত মংগল সংযুক্ত থাকিলে ভৌমদক খণ্ডন নহয় এনে মংগল যদি অকলে থাকে একো নাই এইটো কোৱাই আছে মংগল খণ্ড মই যে ক'লোঁ যে কথা এটা কৈছোঁ যে সিংহ লগ্ন সাপেক্ষে এইটো কিন্তু সিংহ লগ্ন অহা নাই ইয়াতে সিংহ ৰাশিৰ কথা আহিছে অৰ্থাৎ কাৰ কোৱা হৈছে এইটো কথা আপোনাক কওঁ অৰ্থাৎ কুম্ভ লগ্নৰ সমসপ্তম আপোনাৰ সিংহ ৰাশিত পৰি যায় আপোনাক কৈ দিলে গতিকে এই সিংহ ৰাশিত যদি আপোনাৰ মংগল আৰু যদি শনি হয় একেলগে থাকে তেতিয়াহ'লে ভৌমদক খণ্ডন নহয় খুব ইম্পৰ্টেণ্ট পইণ্ট সেইটো সপ্তম স্থান বৰং জাতিকাৰ বিধৱা হোৱাৰ যোগ হৈ থাকে এইটো কিন্তু ইম্পৰ্টেণ্ট চাব কথা এইবিলাক কিছুমান বস্তু আমি চাব লগা হয় একচুৱেলি আন এটা খুব সূত্ৰ কৰি দিছে যে সপ্তমত মংগল অষ্টমত শনি অথবা অষ্টমত মংগল সপ্তমত শনি চাব বস্তুবিলাক চাব দ্বাদশত মংগল লগ্নত শনি থাকিলে ভৌমদশৰ কুফল নহয় কিয় কৈছে এটা আনটোৰ ব্যস্তান হয় সূত্ৰবিলাক চাব এতিয়া আধুনিক এষ্ট্ৰলজি বৰ্তমান যিবিলাক ইনষ্টিটিউট আছে ক'ব মোক যে আপুনি ক'ত পালে এইবিলাক আপোনাৰ বৰ্তমান মই কৈছোঁ যে মডাৰ্ণ এষ্ট্ৰলজিত বহুত ক্ষেত্ৰত কৈ দিছে বা বিশেষকৈ কে পি এষ্ট্ৰলজিত কৃষ্ণমূৰ্তি পদ্ধতিত এই ক্ষেত্ৰত খুব গুৰুত্ব দিছে যে এই ক্ষেত্ৰত দিছিল বিশেষকৈ এই মাংগলিকৰ ক্ষেত্ৰত খুব এটা গুৰুত্ব দি কৈছিল যে যিটো মাংগলিকৰ নামত যিটো মানে আমাৰ চলি আহিছে অন্ধবিশ্বাস এই অন্ধবিশ্বাসৰ এটা মানে যিকোনো বিষয়বস্তু পৰিৱৰ্তন হৈ থাকে এইকাৰণে কৈছোঁ একদম মডাৰ্ণ এষ্ট্ৰলজি বুলি মই কৈ আছোঁ বাৰে বাৰে গতিকে আপোনালোকে চাব কিন্তু ভৌমদশৰ কুফল নহয় এটা আনটোৰ ব্যস্তান হয় এইকেইটা চাব লাগিব কিন্তু এটা কথা মনত ৰাখিব এই ক্ষেত্ৰত যদিও কৈছে সপ্তমত অষ্টমত শনি বা অষ্টমত মংগল সপ্তমত শনি এই ক্ষেত্ৰত হ'ব পাৰে নকওঁ কিন্তু যদি সেনেকুৱাকৈ হয় কিন্তু কেতিয়াবা দেখা যায় যদি অষ্টমপতি আৰু সপ্তমপতিৰ মাজত যদি অৱস্থান যদি চেঞ্জ হয় সেইটো কিন্তু অলপ বিপদজনক হয় সেইটো কিন্তু বিবাহিক ক্ষেত্ৰত সেইটো মানে সেইটো মাংগলিক দোষৰ সেইটো মানে বিশেষ নহয় সেইটো ডাইভৰ্চৰ এনেকুৱা এটা থিয়ৰী এটা আপুনি মুচি গৈছে তাৰমানে সাংসাৰিক যিমান এটা সাংঘাতিক মানে বিপৰ্যয় চান্স থাকে যদি সপ্তমপতি অষ্টমত সোমাই যায় এইটো বিশেষকৈ ডাইভৰ্চ কেছৰ এটা সম্ভাৱনা থাকি যায়
আন এটা সূত্ৰত কোৱা আছে যে লগ্ন অথবা চতুৰ্থত মংগল থাকিলে ভৌমদোষ। আমি জানো সকলে যে লগ্নত অথবা চতুৰ্থ স্থানত মংগল থাকিলে ভৌমদোষ, কিন্তু মংগলৰ চতুৰ্থত শনি থাকিলে ভৌমদোষ ক্ষতিকাৰক নহয়। চাওকচোন ক'ত সোমাই আছে। এই ক্ষেত্ৰত আকৌ শনিক টানি লৈ আহিছে যে চতুৰ্থত মংগল থাকি মংগলৰ পৰা চতুৰ্থ স্থানত যদি শনি থাকে ভৌমদোষ ক্ষতিকাৰক নহয়। চাব লাগিব। তাৰ বাহিৰেও এইটো ক্ষেত্ৰত চব বিবাহৰ ক্ষেত্ৰত এইটো আৰু খুব এটা ইম্পৰ্টেণ্ট বিষয় হয় যে স্বামী আৰু স্ত্ৰী উভয়ৰে কুণ্ডলীত ভৌমদোষ থাকিলে, এইকাৰণে কয় নে কুণ্ডলী থাকিলে এনেকুৱা চালে বেছি ভাল আৰু দুয়োটাৰে পৰস্পৰে গিৰিয়েক ঘৈণীয়েকৰ যদি ভৌমদোষ থাকে তেতিয়াহ'লে আপোনাৰ খণ্ডন হৈ যায়। এই গতিকে দুটা আহি যাব মাইনাছে প্লাছ, যিটো আমি কৈছিলোঁ সেইখিনিকুৱা কথা। গতিকে যদি দৌৰে যদি মাংগলিক বা ভৌমত যিকোনো স্থানত থাকক, যে দৌৰে একে স্থানত থাকিব লাগে সেইটো নহয়। স্বামী স্ত্ৰীৰ মাজত যদি আপোনাৰ ভৌমদোষ থাকে পৰস্পৰ, এই ভৌমদোষ অট'মেটিক খণ্ডন হয়। দাম্পত্য জীৱন সুদীৰ্ঘ এইবিলাকত সুখৰ হোৱা দেখা যায়। গতিকে আপোনালোকক মই কৈ দিলোঁ, মই অকল ভৌমদোষ আৰু ভৌমদোষ খণ্ডন, গতিকে আপোনালোকে এনাই গাতে একদম মানে ভৌমদোষ মাংগলিক অমুক তমুক প্ৰবাল পিন্ধা কিবা পিন্ধা অমুক কৰা তমুক কৰা একদম মানে বহুত কিবা কানি হয় দেখুৱাটো সহজ মই কৈ দিছোঁ। আপোনালোকে পজিটিভ মই কৈছোঁ, মই পজিটিভ এষ্ট্ৰলজি মানুহ মই আগতেই কৈছোঁ, গতিকে মই পজিটিভখিনিয়ে টানি আনিছোঁ আপোনালোকক গমাই পালে যে চাওক এতিয়া ভৌমদোষ যদি মই যিমানখিনি কৈছোঁ যদি সিমানখিনি যদি আপোনালোকে কেলকুলেশ্যন কৰি চায় দেখা পাব কুণ্ডলীত মেক্সিমাম কুণ্ডলীত আপুনি ভৌমদোষ নাই, মেক্সিমামত নাপাব, আপুনি খণ্ডন হৈ যায়। সেইকাৰণে কৈছে যে আপোনাৰ ভৌমদোষ যিমানখিনি আছে সানফালে সিমানখিনি ভৌমদোষ খণ্ডনো যোগ হৈ থাকে কুণ্ডলী এখনত। তাৰ ফলত মোক বা মই যিসকলৰ মোক সোধে মই লিখি নিদিওঁ, মোক সোধাৰ পিছত মই কওঁ যে মাংগলিক প্ৰবল মাংগলিক হয় বাপা তোমাৰ। আনহাতে আৰু সূত্ৰ আছে মংগলত যদি আছে আৰু এইটো এখন এইটো বস্তু মই তাত কোৰ্চৰ পৰা দিছোঁ দেই, এইটো মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ মানে কোৰ্চৰ এটা কিতাপৰ গ্ৰন্থৰ পৰা মই দিছোঁ মাষ্টাৰ ডিগ্ৰী এষ্ট্ৰলজি বৰ্তমান চলি আছে, সেইবিলাকে চলি আছে। গতিকে আমাৰ এইটো নহয় এইটো বস্তু, গতিকে মই খোলাখুলি কৈছোঁ যে এইবিলাক মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ এষ্ট্ৰলজি মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ ভাৱ বিশ্বাসৰ পৰা এই এনেকুৱা বিষয়বস্তুৱেই বৰ্তমান মডাৰ্ণ এষ্ট্ৰলজি শিকোৱা হৈ আছে। গতিকে আপোনালোকে চাব, মই সেইকাৰণে কৈছোঁ আপোনালোকে আগৰ কিছুমান কথাটো বাদ দিয়ক, নতুনত আহি যাওক। সকলোকে মাংগলিক বুলি কয় বা কিবা এটা কয়, সেইটোও কি কৈছোঁ যে কেনেকুৱা খণ্ডনতে মই কৈ দিলোঁ আপোনালোকক। আৰু মই কৈ দিলোঁ যে এই ভাৱ বিচাৰৰ ভিতৰত সোমাই যায় এইটো যিটো মূল বিষয়বস্তু ন মাংগলিক। যেনে কালসৰ্প যোগ এটা আছে দেই, মনত ৰাখিব। কিন্তু কালসৰ্প এটা বৰ্তমান খুব এটা মানে সাংঘাতিক কথা কৈ থাকে, আৰু অথচ তাৰ নিৰাময়টো চালে আপোনাৰ মানে একদম 0 পইণ্টত থাকে। কালসৰ্প ইমান সহজ পদ্ধতি দি থৈ দিছে এষ্ট্ৰলজিত কালসৰ্প যোগত, কিন্তু তাতে আকৌ বহুত খৰচৰ কথাও ক'ব বহুতেই আপোনাৰ আজি অমুক কৰিব লাগে, আহি আকৌ কৰিব নালাগা বিষয়বস্তু আছে। এই মই ক'লোঁ যিবিলাক মাংগলিক সঁচা মাংগলিকেতো পৰি যায়, মই দেখিছোঁ কেতিয়াবা সেনেকুৱা হয়। মই কিন্তু সেইসকলক এটাই কথা কওঁ, মাংগলিক বুলি উল্লেখ নকৰোঁ, মই এটা শব্দ বুলি লিখি দিওঁ লাষ্টত যে যৌতিক বিধানৰ যিটো তাতে মই মাজৰখিনি আলোচনাত মই নিদিওঁ, লাষ্টত পইণ্টত দিওঁ, তেতিয়া বুজি ল'ব লাগিব যে মই এটা বস্তু লিখি দিওঁ যে আপোনাৰ কিন্তু অষ্টমত মংগল বহি আছে। গতিকে বিবাহৰ আগত কিছু মাংগলিক কাৰ্যক্ৰম, বিশেষকৈ কৈছে বগলামুখী মন্দিৰত চাওক, আপুনি সদায় ৰেগুলাৰ কেতিয়াও বাদ নিদিব
হনুমান চালিচা পাঠ কৰিব মংগলৰ মূল প্ৰতিকাৰ হনুমান চালিচাখন আৰু এইটো ক'লে আমি আপোনালোকক গ্ৰহৰত্ন প্ৰবাল পিন্ধাতকৈ যদি আপুনি যদি হনুমান চালিচাখন প্ৰতিদিন পঢ়ে যিসকলে মাংগলিক আপোনাৰ একো হেনে ভয় লগা নহয় এই যে হানিৰ কথা কৈছে এইটো ভয় লগা নহয় আপুনি মুক্তি পাই যাব তাৰে মাজেদি হয়তো অলপ আহি যাব কিছু মইতো ক'লে আহি যাব পাৰে স্বাস্থ্য ভংগ এৰিছোঁ ভালে থাকক সুখলে থাকক দীঘলৈ যায় কেতিয়াবা ক'লোঁ আজিলৈ মানে আজি অকল মাংগলিক শুনিছিল চাইছিল কাৰোবাৰ ওচৰত ক্লিয়াৰ কৰি দিলোঁ মই কৈ দিছোঁ আধুনিক এষ্ট্ৰলজি এই তাৰ পৰা অনা গৈছে এইটো বিষয়বস্তু এখন আপোনাৰ গ্ৰন্থৰ পৰা তাত মাষ্টাৰ ডিগ্ৰী কোৰ্চত এষ্ট্ৰলজি মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ ভাৱ বিচাৰৰ ফল বৰ্তমান এই পইণ্টকেইটা কিন্তু এইকেইটাই শিকায় আপোনালোকক এৰিছোঁ